বন্ধুসকল নমস্কাৰ। আজি আমি আপোনালোকক শিৱসাগৰত থকা যি তলাতল ঘৰ, এই তলাতল ঘৰটোৰ বাহিৰৰ পৰা আৰু বাহিৰৰ ভিতৰৰ দুইটা অংশই আমি দেখুৱাৰ চেষ্টা কৰিম। তো আহকচোন বন্ধুসকল, আমি প্ৰথমে ভিতৰৰ অংশটো চাই লওঁ। মানে এইটো মানুহটো পাৰ হ'ব নোৱাৰে, তাৰমানে এইটো মানুহটো পাৰ হোৱা ঠিক আছে, তই গৈ চাচোন। মানুহটো পাৰ হ'ব নোৱাৰে, মোৰ পাৰ যেন লাগে, কিন্তু মানুহটো পাৰ নহয়। সিফালে গেটটো বন্ধ কৰিছে নেকি? এইটো বন্ধ কৰিছে, এইটো বন্ধ কৰিছে। ভিতৰে বহুত ভিতৰে বন্ধুসকল, ইয়াতে কোঠাৰ মানে এটা কোঠাৰ পৰা আন এটা কোঠালৈ ভিতৰে সংলগ্ন যিবিলাক দুৱাৰ আছে, এই দুৱাৰবিলাক ক্ৰমান্বয়ে সৰু। তো আমি আহকচোন বন্ধুসকল আগলৈ আগবঢ়াওঁ। ঘৰ মহ এইবিলাক বন্ধ কৰিছে। এইটো পাৰে এইটো হেৰি আছে বৰ বহুত মহ। তলে পুৰা যাব পাৰি, সম্ভৱ নহয় আৰু শেষ নহয় মানে শেষ নহয়, শেষ হ'ব। আমি ইফালে যোৱাৰ কাৰণে একেবাৰে চাই লওঁ। ইফালে বন্ধ কৰিছেনে? এইটো বন্ধ কৰিছে, আছিল এইটো বন্ধ কৰিছে। আমি ইফালে যাম। ইয়াতে কিবা এটা চিহ্ন আছে, এইটোতো কিবা এটা প্ৰতীক চিহ্ন আছে। এইটো কি হয় নাজানো, একোৱেই নাজানো বাৰু। ইফালে ভিতৰত সুৰংগ লিখিছে। তুমি বলা এতিয়াও শেষ হোৱা নাই। কৈছে নেকি? ইফালে চকট কটি বুজিছ। এতিয়াও শেষ হোৱা নাই, বাপৰে। এতিয়াও শেষ হোৱা নাই, সম্ভৱেই নহয়। বন্ধুসকল, দুৱাৰৰ ভিতৰে গৈ আমি ক্ৰমান্বয়ে যেতিয়া সৰু হৈ গৈছে, খুব এটা ভয় নলগাও নহয়। সেইবাবে আমি বাহিৰৰ ফালে আহিছোঁ। বাহিৰৰ ফালে গৈ একেবাৰে শেষৰ মানে যিখন দুৱাৰ, সেইখন দুৱাৰ চোৱাৰ চেষ্টা কৰিছোঁ। আহকচোন বন্ধুসকল, মানে ক্ৰমান্বয়ে সৰু হৈ গৈছে, দেখিছেনে? শেষ হোৱা নাই মানে, এইটো শেষ। এইটো পৰা আকৌ ইফালে গৈছিলোঁ, দেখিছেনে? আমি এতিয়া বাহিৰলৈ ওলাই যাম।
বন্ধুসকল আমি আপোনালোকক ভিতৰৰ ছাইডটো দেখালোঁ এতিয়া আমি আপোনালোকক যেটো বাহিৰৰ সাইড ওপৰৰ পৰা আমি দেখাৰ চেষ্টা কৰিম তো আহক আমি ওপৰলৈ যাওঁ বন্ধুসকল ওপৰৰ যেটো অংশ এই অংশত ভিতৰৰ ফালে কিছুমান বিভিন্ন ধৰণৰ সিম্বল পাত্ৰ থোৱাৰ ঠাই বা পুৰণি কিছু চিহ্ন অকা হৈ আছে কিন্তু আমি কিহৰ কোনটো প্ৰতীকে বা কোনটো চিহ্ন কি বুজাইছে আমি একো ভালকৈ নজনা কাৰণে আমি আপোনালোকক ক'ব নোৱাৰিলো তাৰ বাবে আমি দুখিত বন্ধুসকল আমি উপনীত হৈছোহি তলাতল ঘৰৰ একেবাৰে মুধচ এয়া চাওক বাহিৰৰ কিছু দৃশ্য সিম্বল এটো আগৰ ৰাখিছিল নে এতিয়া গম পোৱা নাযায় কিন্তু এতিয়া বন্ধুসকল ইয়াত ওয়াল বনাবৰ কাৰণে যেটো ইটা ব্যৱহাৰ কৰা হৈছে এটো ইটাটো সেপেটা আমাৰ ঘৰ বনাবৰ কাৰণে যেটো ইটা ব্যৱহাৰ কৰা হয় তো এটো প্ৰাচীনচি আৰু ই প্ৰায় ড্ৰেইনচি মানে হ'ব আৰু এইবিলাক চাওক খুব ধুনীয়াকৈ ফুলৰ চানেকি অকা আছে ওয়াল বিলাকত লগতে আছে কোনো দেৱ-দেৱী বা ৰজা মহাৰাজাৰ ফটো এসক মানে খুব এটা ধৰিব পৰা নাযায় স্পষ্ট নহয় যেহেতু পুৰণা হৈছে কিছু মানে ভাগিও গৈছে আসলতে তো বন্ধুসকল আমি আপোনালোকক তলাতল ঘৰটো কিছু দেখুৱাৰ চেষ্টা কৰিলোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহোঁ ধন্যবাদ